সিনেমা সিরিয়ালের জনপ্রিয় অভিনেতার আজি সুকীয়া রূপ। জনতাৰ মাজত থকা শিল্পী আজি পৰমাত্মাৰ সন্ধানত। জনপ্ৰিয় অভিনেতা মিৰেল কুদ্দুছৰ বৰ্ণময় ব্যস্ততা। সিনেমা, নাটক, থিয়েটাৰ কতোৱেই নাই, কিন্তু ব্যস্ততা আছে নিজৰ আপোনজনক লৈ, ব্যস্ততা আছে পৰমাত্মা প্ৰাপ্তিক লৈ। অসমীয়া ছবি জগত তথা ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা মিৰেল কুদ্দুছ বুলি ক'লে এটা সময়ত হাঁহিৰ ৰোল উঠিছিল। আৰু সেইজন মিৰেল কুদ্দুছ আজি ক'ত আছে? পত্নী আসিমা ওৰফে মিনুৱে ছাৰ দৰে ঘূৰি ফুৰিছে মিৰেল কুদ্দুছৰ সৈতে। কৌতুক অভিনয়, চিৰিয়াছ অভিনয় সকলোতে প্ৰতিষ্ঠা লাভ কৰা মিৰেল কুদ্দুছ এতিয়া বৰ্ণময় দিনবোৰৰ পৰা আঁতৰি আহি দুটা আত্মা লগ হৈ পৰমাত্মাৰ সৈতে বিলীন হোৱাৰ পৰিকল্পনা কৰিছে। অভিনয়টো এটা নিচা আৰু দৰ্শকৰ মৰম। অভিনয় শিল্পী হ'লে যে দৰ্শকৰ ইমান এটা মৰম পায়, ইমান শ্ৰদ্ধা ভক্তি। আমাৰ মানে মৃত্যুৰ পাছৰ জীৱন এটা আছে নহয়, সেই মৃত্যুৰ পাছৰ জীৱনটো মানে এটা সেই যে চবৰে আছে নহয়, স্বৰ্গ নৰক আছে। আৰু ইয়াতে যিখিনিবোৰ কৰ্ম কৰি যাম আমি, সেই কৰ্মবোৰৰ যিটো প্ৰতিফল পাম আমি তাতে স্বৰ্গ আৰু নৰক। তেতিয়া সেই কোৰাণৰ কথাবিলাক আহিল বহুত। তেনেকৈ কিছুমান বস্তু আমাৰ মনা আছে, আমাৰ মানে ইমিটেশ্যন, নকল কৰাৰ পৰাই। ছবিৰ অভিনয় কৰিলে অভিনয়টো নকল কৰিবই লাগিব, গতিকে এই নকলটো আমাৰ মনা আছে। তাৰপিছত কাৰোবাক সুধিলোঁ, আমাৰ বিজ্ঞ যিবিলাক পণ্ডিত আছে, ক'লে বোলে চোৱা, এইটো তোমাৰ নিজৰ ওপৰত কথা, তোমাৰ প্ৰতিভা আছে, প্ৰতিভাটো এটা বেলেগ বস্তু। তুমিতো কৰিলা, বহুত কৰিলা, আৰু দৰ্শকে তোমাক ল'লে, দৰ্শকে বহুত মৰমো কৰিলে তোমাক। এতিয়া আৰু লাহে লাহে পৰাপক্ষত এৰি দিয়া, আৰু এতিয়া ভৱিষ্যতৰ কথা, মৃত্যুৰ পিছৰ জীৱনটোৰ কথা চিন্তা কৰা। একালত জনতাৰ মাজত কণ্টিলো হৈছিল, ৰসৰ সোৱাদ দিছিল মিৰেল কুদ্দুছে। আজি গীতা, বাইবেল, কোৰাণৰ তত্ত্বগধুৰ বিশ্লেষণক লৈ ব্যস্ত থাকে অভিনেতা মিৰেল কুদ্দুছ। ছবিত আহিলোঁ 72 চনত প্ৰথম ছবি হৃদয়ৰ প্ৰয়োজন, তাতে এটা সৰু ৰোল এটা কৰিলোঁ। তাৰপিছত পাপাৰ প্ৰায়শ্চিত আমাৰ আনোৱাৰ হুছেইনৰ, তাতে এটা মেজৰ ৰোল এটা কৰিলোঁ। তাৰপিছত এনেকৈ কৰি সেই আপোনাৰ নৰেশ কুমাৰ, ৰাজেন্দ্ৰ কুমাৰৰ ভায়েক, বম্বেৰ প্ৰডিউচাৰ, তেওঁ জীৱন সুৰভি বোলে অসমীয়া ছবি এখন তেখেতে ইয়াতে প্ৰযোজনা কৰিলে, ডাইৰেকশ্যন দিলে, মোক ল'লে এটা ডুৱেল ৰোলত, বাপেক আৰু পুতেকৰ। তাতে মই কণ্টিলো বুলি যেতিয়া ৰোলটো কৰিলোঁ, তেখেতে কৈ গৈছিল যে তোমাক মিৰেল কুদ্দুছ, তোমাৰ নামটো পাহৰি যাব মানুহে, এতিয়া কণ্টিলো বুলি তোমাক জানিব। কণ্টিলো মানুহে খুব ল'লে ভালকৈ, আৰু এতিয়াও মানে সেই কণ্টিলো বুলি ক'লে মোক মানে পুৰণি মানুহখিনিয়ে, নতুন চামে নাজানিলেও পুৰণি মানুহখিনিয়ে মোক সোঁৱৰে। প্ৰায় জীৱনৰ 8টা দশকত জীৱনৰ বহু উত্থান পতন একেলগেই দেখিছে মিৰেল কুদ্দুছ আৰু পত্নী মিনুৱে। জীৱনক এতিয়া উপলব্ধি কৰিছে ভিন্ন ধৰণে, আৰু সেইবাবেই জীৱনৰ এই মধুময় যাত্ৰাত এতিয়া বিচাৰিছে পৰমাত্মাৰ সৈতে মিলি যোৱাৰ এটা পথ। ৰঙালী বিহুটো আমাৰ জাতীয় উৎসৱ আৰু বহুত চহকী উৎসৱ। ৰঙালী বিহু বুলি ক'লে এনেকুৱা উৎসৱ, মইতো ভাবোঁ সকলোৰে নিজৰ নিজৰ জাতীয় উৎসৱ থাকে, বেলেগ বেলেগ জাতিসকলৰ। আমাৰ কিন্তু ৰঙালী বিহু এটা মানে বিশেষ, যেনে মুগাৰ মেখেলা, ৰঙা ব্লাউজ, আৰু মূৰত গামোচাখন মাৰি ঢোল ডগৰ লৈ পেলাই পেঁপাটো বজায়, এইবোৰ এটা মানে ইমান সুন্দৰ মানে চহকী উৎসৱ। এইটো ঠিক তেনেকৈয়ে যাতে আমি সকলো গোটেই বিশ্বৰ মানুহক আমাৰ ৰঙৰ উৎসৱটো আমি কেনেকৈ পালন কৰোঁ, আমি তেনেকৈ যাতে আমি বুজাই দিওঁ। বৰ্তমানৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ বিপৰীতে এক আধ্যাত্মিক যাত্ৰাৰ অংশীদাৰ হৈছে দুই আত্মা, আৰু বৰ্তমানৰ ৰাজনীতিৰ ওপৰতো মিৰেল কুদ্দুছৰ স্থিতি ভিন্ন। যোনে ৰাজনীতি কৰি আছে সিহঁতে ৰাজনীতিৰ কাৰণে কৰিছে, আচলতে মনটো কিন্তু মইতো ভাবোঁ মন পবিত্ৰ।
কেতিয়াও মইতো ভাবোঁ হ'বই নোৱাৰে অসম সেইখন আজি যিখন খৰাগুৰি চাপৰিৰ যিখন আমাৰ আজান পীৰৰ যিটো হেৰি আছে সেইটো হিন্দু মানুহে চোৱা চিতা কৰে তাতে হিন্দু মানুহৰ বেছি আজিকালি দৰগাহবিলাকতো মানুহ হিন্দু মানুহে বেছি যায় এইখন অসম হয় আমাৰ এইখন মৰমৰ অসম আমি মানে ভাবিবই নোৱাৰোঁ সেইটো যে অসমত অসমীয়া হয় আহক আমি মিৰেল কুদ্দুছ দম্পতীক এনেকৈয়ে অলপমান সাহচৰ্য দিওঁ জীৱনৰ ভাটিবেলাটোত উপভোগ্য কৰি তোলাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ শলাগ লওঁ কেমেৰা পাৰ্চন আইনুল হকৰ সৈতে জয়ন্ত দাসৰ ৰিপৰ্ট DY 365